সাংস্কৃতিক কৰ্মী পুৱাৰাম ডেকা সম্বৰ্ধনা লোককলা কৃষ্টি উন্নয়ন পৰিষদ দৰঙৰ লোককলা কৃষ্টি উন্নয়ন পৰিষদ দৰঙৰ এক বিশেষ অনুষ্ঠানত সম্বন্ধিত হৈ খৈৰাবাৰীৰ বিশিষ্ট সাংস্কৃতিক কৰ্মী লোকগীতৰ শিল্পী পুৱাৰাম ডেকা দেওবাৰে দৰঙৰ লাউজানত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে লোকগীতৰ শিল্পীগৰাকী সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৰিহণাৰ বাবে ডেকাই লাভ কৰে এই সন্মান লোককলা কৃষ্টি উন্নয়ন পৰিষদ দৰঙে আগবঢ়োৱা এই সন্মান লাভ কৰি স্বাভাৱিকতে উৎফুল্লিত হৈ পৰে সংগীতৰ সাধক পুৱাৰাম ডেকা কৃষ্ণ কৃপাৰ সাগৰ দৈৱ কি নন্দন পুৰিও মনৰ কাম ভকতৰ সংগ সদানো গুচুক মুখেতো আগুণৰ নাম ৰাম কৃষ্ণ পৰম শ্ৰদ্ধাভাজন আজি এই মহান অনুষ্ঠানখনৰ সদৌতিলৈ মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ লোককলা কৃষ্টি উন্নয়ন পৰিষদ দৰঙে মোক এগৰাকী সাংস্কৃতিক কৰ্মী হিচাপে এগৰাকী শিল্পী হিচাপে যি সম্বৰ্ধনা আগবঢ়ালে এই সম্বৰ্ধনা লাউজান চাৰিআলিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত মোক আগবঢ়াইছে সেইলৈ মই নথৈ আনন্দিত হৈছোঁ লোককলা কৃষ্টি উন্নয়ন পৰিষদে আগবঢ়োৱা এই সন্মানটি আন্তৰিকতাৰে মই গ্ৰহণ কৰিছোঁ এই সম্বৰ্ধনা লাভ কৰি মই অতিকৈ আনন্দিত হৈছোঁ সেয়ে এই সন্মানটি আগবঢ়োৱাৰ বাবে লোককলা কৃষ্টি উন্নয়ন পৰিষদ দৰঙক মই অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লোকগীত আৰু আধুনিক গীত দুয়োটাই চৰ্চা কৰে হয় মই লোকগীত আৰু আধুনিক গীত দুয়োটাই চৰ্চা কৰোঁ দীৰ্ঘদিন ধৰি সাংস্কৃতিক ক্ষেত্ৰখনৰ সৈতে নিশ্চয় জড়িত হৈছে হয় আজি মই বহুদিন আগৰ পৰাই সমাজখনৰ লগত সাংস্কৃতিক কৰ্মী হিচাপে জড়িত হৈ আছোঁ আৰু মঞ্চত পাৰিলে মই দুই এটি গীত গাই পৰিৱেশন কৰিছোঁ আৰু মই এখন অনুষ্ঠানো চলাই আছোঁ স্কুল ল'ৰা ছোৱালীবিলাকক শিক্ষাদান পাঠদান কৰাৰ বাবে সাৰেগামাপা শিকোৱাৰ কাৰণে মই যথেষ্ট চেষ্টা কৰি আছোঁ আৰু সেইফালৰ পৰা মোৰ ল'ৰা ছোৱালীখিনি বহুখিনি আগবাঢ়ি গৈছে খৈৰাবাৰীৰ পৰা ধীৰেন মহলীয়া ৰিপৰ্ট গ্ল'বেল এনি